আজি মই তোমালোকক ৰেচনেল নম্বৰ অৰ্থাৎ পৰিমেয় সংখ্যা কি সেইটো কৈ দি আছো। So পৰিমেয় সংখ্যা অৰ্থাৎ ৰেচনেল নম্বৰ, a rational number is any number that can be written as a fraction. যে পৰিমেয় সংখ্যা এনে এটা সংখ্যা যাক আমি ভগ্নাংশ ৰূপত অৰ্থাৎ ফ্ৰেকশন ৰূপত লিখিব পাৰো বা পাৰি। গতিকে ফ্ৰেকশন অৰ্থাৎ ভগ্নাংশ ৰূপত তোমালোকে সকলোৱে জানা যে এইটো লব বাই হৰ ৰূপত লিখা হয়। সাধাৰণতে লব বাই হৰ ৰূপত লিখো। সেইটোৱে আমি পৰিমেয় সংখ্যাত কেনেদৰে লিখো, পি বাই কিউ আৰ্হিত, হয়নে? সো পি বাই কিউ আৰ্হিত ইয়াত এটা কথা মেনশ্যন আছে য'ত যে হয়াৰ পি এণ্ড কিউ আৰ ইন্টিজাৰ অৰ্থাৎ পি আৰু কিউ দুয়োটাই অখণ্ড সংখ্যা। ইয়াৰ মান তুমি যিকোনো ল'ব পাৰা। অখণ্ড সকলোৱে জানা, সংখ্যাৰ আকাৰ সকলো সংখ্যাই অখণ্ড সংখ্যা। অৰ্থাৎ পি আৰু কিউ ইয়াৰ মান তুমি যিকোনো এটা ল'ব পাৰিবা, ধনাত্মক আৰু ঋণাত্মক। আৰু ইয়াত আন এটা কথা আছে যে কিউৰ মানটো কিউ ডাজ নট ইকুৱেল 0 ডিনমিনেটৰ can't be 0 অৰ্থাৎ তুমি কিউৰ মানটো 0 নহ'ব বা ল'ব নোৱাৰিব, কেতিয়াও ল'ব নোৱাৰিব। তো আজি মই সেইটো তোমালোকক শিকাম যে কিউৰ মান কিয় 0 ল'ব নোৱাৰিম। তোমালোকে নজনা আৰু ছাৰসকলে কৈ নিদিয়ে, নহয়নে? চ' মই আজি এইটোৱে কিয় হৈছে, হোৱাই ইজ দিছ। চ' কৈ দি আছো, লিচেন। যে পি বাই কিউ য'ত কিউৰ মান ডাজ নট ইকুৱেল 0, কিউ নহয়। ধৰক পি বাই কিউ আমি সকলোৱে জানো যে পি বাই কিউ এটা ফ্ৰেকশন ৰূপত আছে, যে পি লব কিউ হৰ। তো ইয়াক কি বুজায়, পি কিউৰে হৰণ হৈ আছে, হয়নে? যিটোৱে আমি লেট ধৰা যে পিৰ মান আমি 4 ল'লোঁ আৰু কিউৰ মান 2 ল'লোঁ। তো ইয়াত কি হ'ব যে পি বাই কিউ, পিৰ মান 4 লৈছোঁ আৰু কিউৰ মান 2 লৈছোঁ। ইয়াত 4ক 2ৰে কাটিব পাৰিমনে? নিশ্চয় পাৰিম। তো 4ক 2তে কাটিলে কিমান হ'ব, 2 হ'ব, হয়নে? হয়। নাইবা আমি পিৰ মান 3 ল'লোঁ আৰু কিউৰ মান 2 ল'লোঁ, তথাপি ইয়াক আমি কাটিব পাৰিম। কি ওলাব, দশমিকত ওলাব। ভাগফলটো কিহত ওলাব, দশমিকত। তো গতিকে আমি পিৰ মানটো যদি 4 লওঁ আৰু কিউৰ মানটো 0 লওঁ, এতিয়া দেখা যে পি বাই কিউ অৰ্থাৎ পি বাই কিউ, তাত পিৰ মান 4 লৈছোঁ, কিউৰ মান 0 লৈছোঁ। ইয়াত কি বুজাইছে যে 4ক 0ৰে ভাগ হৈ আছে। সেইটোৱে ন, যে আমি সকলোৱে জানো যে কোনো এটা সংখ্যাক 0ৰে ভাগ নাযায় বা হৰণ কৰিব নোৱাৰি। যে কোনো এটা সংখ্যাক 0ৰে ভাগ বা হৰণ কৰিলে কেতিয়াও ভাগফল নোলায়, এইটো সীমাবদ্ধতা নহয়। ঠিক আছে। তো গতিকে আমি ইয়াৰ পৰা ক'ব পাৰি যে কিউৰ মান কেতিয়াও 0 নহ'ব, কিউ ডাজ নট ইকুৱেল 0। ইয়াৰ দ্বাৰা এইটোৱে প্ৰমাণিত হৈছে, তোমালোকক দি আছে যে ৰেচনেল নাম্বাৰত যে পি বাই কিউ ফৰ্মটোত কিউ ডাজ নট ইকুৱেল 0, সেইকাৰণে এইটো দিয়া আছে। বুজিছা সকলে?